का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। দেশৰ দুগ্ধ খণ্ডলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্বেত বিপ্লৱৰ জনক ভাৰতবৰ্ষৰ দুগ্ধ মানৱ উপাধিৰে বিভূষিত ডক্টৰ ভাৰ্গিছ কুৰিয়ানৰ উপজা দিন ২৬ নৱেম্বৰৰ দিনটো ৰাষ্ট্ৰীয় দুগ্ধ দিৱস হিচাপে পালন কৰা হয়। এইবেলি পোনপ্ৰথমবাৰৰ বাবে অসমত পালন কৰা হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ৰ অধীনৰ পশুপালন আৰু দুগ্ধ বিভাগৰ উদ্যোগত অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ, দুগ্ধ উন্নয়ন বিভাগ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ NDDBৰ সহযোগত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত যোৱা ২৬ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় দুগ্ধ দিৱস। সেইদিনা অনুষ্ঠানৰ মুখ্য অতিথি কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাৰ গো পূজনেৰে ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ শুভ আৰম্ভণি কৰা হয়। গো পূজনৰ পাছতে কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে। এই প্ৰদৰ্শনীত কেন্দ্ৰীয় পশুপালন আৰু দুগ্ধ বিভাগ, NDDBৰ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ, দুগ্ধ উন্নয়ন বিভাগ, অসম পশুধন উন্নয়ন অভিকৰণ ALDAকে ধৰি কেইবাখনো চৰকাৰী বিভাগৰ বিপণীৰ লগতে বিভিন্ন ৰাজ্যৰ দুগ্ধ উৎপাদক সমবায় সমিতি আৰু ব্যক্তিগত খণ্ডৰ বিপণীকে ধৰি মুঠ ৬০খন বিপণীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত আৰম্ভ হয় মুকলি সভা। একেটা দিনতে সংবিধান দিৱসো হোৱাৰ বাবে সকলোকে সংবিধান দিৱসৰ শপত বাক্য পাঠ কৰোৱা হয়। তাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০৭ সংখ্যক মন কী বাত সকলোৱে শুনে। অসমৰ জাতীয় সংগীতৰ পাছতে শ্বেত বিপ্লৱৰ জনক ডক্টৰ ভাৰ্গিছ কুৰিয়ানৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ প্ৰধান সচিব মনীষ ঠাকুৰে। India under the guidance of Honorable Chief Minister. Unfortunately, he is not here. So under the guidance and support from the Honorable Chief Minister, our beloved Honorable Chief Minister, Dr. Hemanta Biswa Sarma ji, we have been working, and in the last few years we have gone leaps and bounds. আমি মানে খুব জোরে আগবাঢ়ি আছো আৰু আমাৰ যিটো প্লেনিং আছে যে another next 7 years our at least another 10 lakh liters production per day বাঢ়িব। এতিয়া আপোনালোকে জানি সুখী হ'ব যে at present আমাৰ আমি ভাবোঁ যে অসমত মিল্ক উৎপাদন কম আছে, নাই আছে, কিন্তু আমাৰ অসমৰ মিল্ক উৎপাদনটো 29 লাখ
লিটাৰ আছে আৰু another within 7 years আমি এতিয়া চেষ্টা কৰি আছোঁ যে এইটো আৰু 10 লাখ লিটাৰ বঢ়াই পেলাই আমি আৰু বিস্তৃত আনকি আমি আগবাঢ়ি যাব পাৰিম। অনুষ্ঠানত ভাষণ প্ৰদান কৰি ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ সচিব অলকা উপাধ্যায়ে যোৱা 8 বছৰত ভাৰতবৰ্ষত পশুপালন আৰু দুগ্ধ খণ্ডত হোৱা বৃদ্ধি উল্লেখনীয় বুলি মন্তব্য কৰি এনেদৰে কয়। हम डेयरी कैपिटल ऑफ द वर्ल्ड कहलाते हैं। आज जब हम कहीं पर जाते हैं, अभी रिसेंटली यूएसए में इंटरनेशनल डेयरी फेडरेशन का आयोजन हुआ था, वहाँ पर जाके हमें लगता है एक गर्व का अनुभूति होती है हमको कि किस प्रकार से आज सारे देश इंडिया को देख रहे हैं, इंडिया की सक्सेस स्टोरी को देख रहे हैं। एक यहाँ पर बड़ी सस्टेनेबिलिटी की यदि बात करें या जो हमारा ग्रोथ इस सेक्टर में हो रहा है वो अप्रत्याशित है, परंतु उसके साथ साथ में ये भी है कि हम लोग बड़े सस्टेनेबल तरीके से घूम रहे हैं, आगे बढ़ रहे हैं। अमेरिका में, अन्य देशों में जहाँ बड़े बड़े फार्म्स होते हैं, 5-5, 10-10 हज़ार की संख्या में जहाँ पर मिल्क एनिमल्स रखे जाते हैं और वहाँ पर आज दूध को बेचने को लेकर संकट है, दूध के प्राइसेस को लेकर संकट है। हमारे फार्मर्स जो वहाँ पर हैं उनको उस मात्रा में प्राइसेस नहीं मिल पा रहे हैं। लेकिन इंडिया में जिस प्रकार से कोऑपरेटिव्स की स्थापना हुई, गुजरात से हमारे माननीय मंत्री जी भी वहीं से आते हैं, और जो कोऑपरेटिव स्प्रेड हुआ, आज जब ये हम अभी एग्जीबिशन अपनी देख रहे थे अंदर, तो बहुत अच्छा लगा कि लगभग नॉर्थ ईस्ट के जितने भी राज्य हैं उनकी अपनी एक बड़ी सशक्त मिल्क फेडरेशन है और वहाँ पर एक बड़े ऑर्गेनाइज तरीके से मिल्क का ग्रोथ हो रहा है। ইয়াৰ পাছত 2022-23 বৰ্ষৰ পশুপালন খণ্ডৰ পৰিসংখ্যা সামৰি যুগুত কৰা গ্ৰন্থ বেচিক এনিমেল হাজবেণ্ডৰী ষ্টেটিষ্টিক্স 2022 আৰু মিল্কি ৱে অভাৰ দ্য ইয়াৰ্ছ শীৰ্ষক এখনি কফি টেবুল বুক উন্মোচন কৰে কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই। স্বাস্থ্য খণ্ডৰ আশাকৰ্মীৰ লেখীয়াকৈ পশুধনৰ স্বাস্থ্য ৰক্ষা আৰু সম্প্ৰসাৰণ সেৱাৰ বাবে আৰম্ভ কৰা এ হেল্প সেৱা অসমত মুকলি কৰে কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই। ইয়াৰ লগতে 5 গৰাকী মহিলা কৰ্মীকো এ হেল্প কিট প্ৰদান কৰা হয়। ইয়াৰ পাছতে পশুধন আৰু দুগ্ধ খণ্ডৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা প্ৰদান কৰা হয়। পশুপালন আৰু দুগ্ধ খণ্ডলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা থলুৱা জাতৰ পশুধন পালন কৰা 4 গৰাকী প্ৰগতিশীল পশুপালক, 3 গৰাকী কৃত্ৰিম প্ৰজনন কৰ্মী আৰু দেশৰ 3খন দুগ্ধ উৎপাদক সমবায় সমিতি দুগ্ধ উৎপাদক কোম্পানীলৈ 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় গোপাল ৰত্ন বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বক্তব্য প্ৰদান কৰি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই দুগ্ধ উৎপাদনত ভাৰতে বিশ্বৰ শীৰ্ষস্থান দখল কৰাৰ লগতে কণী উৎপাদনতো উল্লেখযোগ্য সফলতা লাভ কৰাৰ কথা উল্লেখ কৰে। আমাৰ দেশ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী এখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। কণীৰ ক্ষেত্ৰত আমি দ্বিতীয় স্থানত আছোঁ। গতিকে এই বিভাগটোৱে প্ৰায় 10 লাখ কোটি টকাৰ এক ব্যৱসায়ৰ সৃষ্টি কৰিছে, 10 কোটিতকৈ অধিক পৰিয়ালক সামৰি লৈছে আৰু এইটো পৃথিৱীৰ বিশেষকৈ ভাৰতবৰ্ষৰ প্ৰাচীনতম এটা পেচা, এক সেৱা। গতিকে এনে এটা মন্ত্ৰালয়ৰ মূল অনুষ্ঠান আজি আমাৰ মাজত ইয়াত অনুষ্ঠিত কৰাৰ বাবে নেশ্যনেল মিল্ক ডে কোৰিয়ানৰ মৰণত যিটো দিৱস উদযাপন কৰা হয়, সেই দিৱসটো অসমত উদযাপন কৰাৰ বাবে আমাৰ অসমৰ মাননীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱ তথা শ্ৰীযুত ৰূপলাদেৱ আৰু আমাৰ কেন্দ্ৰ চৰকাৰ আৰু নৰেন্দ্ৰ মোদী দেৱক আমি অসমবাসীৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু সৰ্বভাৰতীয় পৰ্যায়ত যিদৰে এক আন্দোলন চলি আছে, এক স্বাৱলম্বিতাৰ ক্ষেত্ৰত এই বিভাগটোৰ সৰ্বাধিক যি অৰিহণা আছে তাৰেই এক প্ৰতিচ্ছবি অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে হাতত লৈছে আৰু ইয়াৰ নেতৃত্ব লৈছে শ্ৰীযুত অতুল বৰাদেৱে। গতিকে আমি ভাবোঁ 2 গৰাকী নেতা, আমাৰ ৰাষ্ট্ৰীয় মাৰ্গদৰ্শক, আমাৰ সকলোৰে আদৰৰ মাননীয় প্ৰধানমন্ত্ৰী দেৱৰ যি সপোন,
ভাৰতবৰ্ষক আগুৱাই নিয়াৰ আৰ্থ সামাজিক সাংস্কৃতিক বৌদ্ধিক সকলো দিশতে সেই মন্ত্ৰৰে দীক্ষিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱেও আজি অসমখনক আমাৰ পাৰস্পৰিক প্ৰতিযোগিতাৰে দেশৰ ভিতৰতে এখন আগশাৰীৰ ৰাজ্যলৈ পৰিৱৰ্তিত কৰিবলৈ উত্তীৰ্ণ কৰিবলৈ যি প্ৰচেষ্টা হাতত লৈছে তাত দুগ্ধ বা আমাৰ পশুপালন বিভাগৰ সৰ্বাধিক গুৰুত্ব আছে। সাংসদ কামাখ্যা প্ৰসাদ তাছাই তেখেতৰ বক্তব্যত পশুপালন আৰু দুগ্ধ খণ্ডৰ গুৰুত্বৰ কথা উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5খন ৰাজ্যৰ যি কথা কৈছে উন্নত ৰাজ্যত ইয়াক মই ভাবোঁ অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যি প্ৰচেষ্টা আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত অসম চৰকাৰৰ যি চুক্তি তাক বাস্তৱত পৰিণত কৰিবৰ কাৰণে যি চেষ্টা এই চেষ্টাত সকলোৱে হাত আগবঢ়াবৰ কাৰণে আহিছে। আমাৰ ইয়াত ৰাজ্যৰ ওচৰৰ ৰাজ্যৰ অৰুণাচলৰ মন্ত্ৰী শ্ৰীযুত তাইৰাগী ডাঙৰীয়াও আমাৰ মাজত উপস্থিত আছে। दिल्ली से भी बहुत, मैं कल देखा दिल्ली से भी बहुत अधिकारी लोग आया, सबको आसाम में स्वागत। और आप लोग शायद आसाम का जो परिवेश है ये आपको पता चला कि आसाम में जैसा सिचुएशन है, जैसा घास है, इसमें रहने के लिए एनिमल हस्बेंड्री के लिए फर्टाइल जगह है। इसके लिए आप लोग जो यहाँ पर पधारे आप सब लोग को मेरा बहुत बहुत स्वागत। मैं अतुल बोरा जी को भी धन्यवाद देता हूँ कि यहाँ पर ये प्रोग्राम ऑर्गेनाइज किया और भारत सरकार जो इसमें सहयोग किया। আমাৰ সকলোৱে যিসকল গোপালক আহিছে এটা সুন্দৰ প্ৰদৰ্শনীও কৰিছে, আপোনালোকে দেখিছে। আমাৰ আজিকালি অসমত গৰু উত্তৰ পূৰ্বাঞ্চলত গৰু প্ৰডাকশ্যন গাখীৰতকৈ বেছি বেলেগ কাৰণতে হৈ আছে, আপোনালোকে জানে। বহু বিতৰ্ক হৈছে, গৰু সৰু সৰু গাড়ী বনাই বেলেগত চোৰাং চিকাৰো কৰিছে। এইবিলাকৰ পৰা হাত সাৰিবৰ কাৰণে আমি গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশেষ মনোযোগ দিব লাগে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ কুইন উজাই এনেদৰে কয়। আমাৰ মাননীয় মোদী ডাঙৰীয়াই যি আত্মনিৰ্ভৰৰ কথা কয়, এই আত্মনিৰ্ভৰ আমি কেনেকৈ হ'ব পাৰোঁ সেই কথাখিনি তেখেতে নিশ্চয় ক'ব। আমি সৰুতে দেখিছিলোঁ ঘৰে ঘৰে গৰু পোহা হৈছিল, কিন্তু সময়ৰ এই আহ্বান আমি নেওচি, সময়ৰ আহ্বান নেওচি এতিয়া গো পালন আমি বাদ দিছোঁ। ঠাইৰ অভাৱ, সময়ৰ অভাৱ। সেইকাৰণে মই ভাবোঁ সকলোৱে ক'লে যে গৰু পোহাটো বা গৰু পালন কৰাটো কি কাৰণে প্ৰয়োজন আছে। গাঁৱত এতিয়াও গৰু পোহে, কিন্তু চহৰত পোহাটো অসুবিধা। কিন্তু গুৱাহাটীত আপোনালোকে দেখিব বহুত ঠাইত এতিয়াও আমাৰ লোকসকলে গৰু পুহি আছে। মই ভাবোঁ আমি স্বনিৰ্ভৰ হ'ব লাগিলে, আত্মনিৰ্ভৰ হ'ব লাগিলে গো পালনৰ যোগেদি বিভিন্ন ধৰণে আমি আত্মনিৰ্ভৰ হ'ব পাৰিম, যিটো আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন। আমাৰ অসমত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত বহু আঁচনি গ্ৰহণ কৰা হৈছে আৰু এই আঁচনিসমূহৰ জৰিয়তে মই ভাবোঁ আগন্তুক দিনত মাননীয় অতুল বৰাৰ নেতৃত্বত এই বিভাগটোৱে আৰু আগবাঢ়ি যাব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই কয় যে অসমে দৈনিক ২৯ লাখ লিটাৰৰো অধিক গাখীৰ উৎপাদন কৰি আহিছে। ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে লিংগ নিৰ্ধাৰিত শুক্ৰৰে কৃত্ৰিম প্ৰজনন আঁচনি আৰম্ভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যৰ গাখীৰ, মাংস আৰু কণী উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিবিলাক আঁতৰ কৰি আমি সেইবিলাক আঁতৰ কৰি বিভাগটোক গতিশীল কৰি যাতে বিভাগটো কৃষকৰ উপকাৰত কৃষকৰ বন্ধু হয় তাৰ কাৰণে অবিৰত সংগ্ৰাম চেষ্টা অব্যাহত ৰাখিছে। মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ বিভাগৰ লগত এখন সভা কৰিছে আৰু তেখেতে কৈছে যে প্ৰায় আমাৰ ৰাজ্যখনৰ যিবিলাক চিকিৎসালয় আছে, চাব চেণ্টাৰে হওক, ডিছপেঞ্চেৰী হওক, এইবিলাক কাৰ্যক্ষম কৰি তুলিব লাগিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতে যথেষ্টখিনি ছাপৰ্ট দিয়াৰ কাৰণে ইতিমধ্যে ব্যৱস্থা লৈছে। আৰু আমাৰ লাইভষ্টক পপুলেশ্যন অনুপাতে আমাৰ ডক্টৰ কম আছে, ঠিক তেনেকৈ ভেটেৰিনেৰী ফিল্ড এছিষ্টেণ্ট কম আছে। সেইখিনি পূৰণ কৰিবৰ কাৰণেও আমাৰ চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। আৰু আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী ঘোষণা কৰিছিল যে মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি, যি আঁচনিৰ জৰিয়তে আমাৰ ফাৰ্মাৰ্ছে 2 লাখ টকা, 5 লাখ টকা এনেদৰে লাভ কৰিব। আৰু আমি জানো যে আমাৰ যিসকল আমাৰ যুৱক আছে এইসকল বিশেষভাৱে আজি এনিমেল হাজবেণ্ডেৰীৰ ক্ষেত্ৰতে হওক বা অন্য ধৰণৰ এগ্ৰিকালচাৰ আৰু এলাইড ছেক্টৰত
যথেষ্ট অভিজ্ঞ, জন্মৰ পৰাই অভিজ্ঞ, গৰিষ্ঠ সংখ্যক ৰাইজে কৃষক, গতিকে কৃষকৰ সন্তান হিচাপে আমি ভাবোঁ যে এইখিনি যদি আমাৰ চৰকাৰে ছাপোৰ্ট দিয়ে, এই ছাপোৰ্টখিনি যদি নিবনুৱা যুৱক যুৱতীসকলে পায়, ঠিক তেনেকৈ প্ৰশিক্ষণ দিয়াৰ যদি ব্যৱস্থা ঠিকমতে কৰা হয় আৰু সেইখিনি কৰা হ'ব, তেতিয়াহ'লে আমি ভাবোঁ যে নিশ্চয় স্বনিয়োজনৰ ক্ষেত্ৰত এয়া আমাৰ চৰকাৰৰ এক সবল পদক্ষেপ হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা, সেই সপোনক নিশ্চয় আমি আকাৰ ৰূপ দিবলৈ আমি সক্ষম হ'ম। আমাৰ চৰকাৰে মাছ, মাংস, কণী, গাখীৰ আজি ফিচাৰী বিভাগৰ মাননীয় মন্ত্ৰী আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আজি অমৃত সৰোবৰ ৰাজ্যখনৰ প্ৰান্তে প্ৰান্তে এই আঁচনি খুব সফলভাৱে ৰূপায়িত হৈছে। মাননীয় মোদী ডাঙৰীয়াৰ যি সপোন, সেই সপোনক সাকাৰ ৰূপ দিয়া আমি ভাবোঁ এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িব পৰা হৈছে। ঠিক তেনেকৈ আগবঢ়া হৈছে মাছ, মাংস, গাখীৰ উৎপাদনত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আমি অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী যিসকল আমাৰ শিক্ষিত নিবনুৱা যুৱক, সেই যুৱক যুৱতীসকলে যিসকলে ইতিমধ্যে আজি মুৰ্গী পালন কৰি বা এই ব্যৱসায়ৰ লগত জড়িত হৈ স্বাৱলম্বী হৈছে আৰু আনকো পথ দেখুৱাইছে, তেনে উদ্যোগী যুৱক যুৱতীক এনকাৰেজ কৰিবৰ কাৰণে অসম গৌৰৱ বঁটা দিছে, অসম গৌৰৱ বঁটা দিছে। তাৰ তেনে এগৰাকী ব্যক্তি হ'ল আকাশ গগৈ, যোৱাবাৰো এগৰাকী তেনেধৰণৰ যুৱকক আমাৰ চৰকাৰে এনকাৰেজ কৰিছে। গতিকে এইবিলাক কৰাৰ কাৰণে আমি ভাবোঁ আৰু ভাৰত চৰকাৰৰ পৰা যদি আমি ছাপোৰ্ট পাওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমি এই ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়িব পাৰিম। মুখ্য অতিথিৰ ভাষণত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ বিভাগৰ মন্ত্ৰী পুৰুষোত্তম ৰূপালাই তথ্য প্ৰযুক্তিৰ ব্যৱহাৰ তথা উন্নত মানৰ পদ্ধতিৰে পশুপালন কৰি দুগ্ধ উৎপাদন বৃদ্ধিৰে শ্বেত বিপ্লৱ গঢ়ি তুলিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। তেওঁ লগতে কয় যে পোন প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰীয় দুগ্ধ দিৱসৰ আয়োজনে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এখন নতুন দুৱাৰ মুকলি কৰিব। उनको आर्थिक सहायता देने के कार्यक्रम लगाए गए, IVF लगाया गया, अपने आर्टिफिशियल इंसेमिनेशन को हमने प्रमोट किया। इन सारी गतिविधियों के कारण ये फल आज हम करने में कामयाब हुए। और साथियों में ये आज वर्ल्ड मिल्क डे पर इसलिए इनका जिक्र कर रहा हूं कि हम दुनिया में इसमें दुनिया की एवरेज से अगर भारत किसी एक चीज में आगे है, वो पर कैपिटा मिल्क उपलब्धि में हम आगे, हम दुनिया में सबसे आगे। और ये बात मैं जोर से इसलिए बोल रहा हूं कि हम कोई छोटी मोटी आबादी वाला देश नहीं है, हम 140 करोड़ वाले हैं और उनका पर कैपिटा ये हमारे को बताना है। हमारे साथ कंपैरिजन में छोटे छोटे देश भी हैं जिनके पास पशुधन भी बहुत है और प्राकृतिक संसाधन भी बहुत है, मगर आबादी कम है। हमारे पास आबादी भी इतनी है, इतनी आबादी को होते हुए हमारे विभाग और भारत सरकार और राज्य सरकार और हमारे पशुपालकों ने मिलकर ये विक्रम प्रस्थापित किया है। इसके लिए मैं सारे पशुपालकों को धन्यवाद देना चाहता हूं और बधाई देना चाहता हूं। साथियों, ये जरूर हमारे लिए गरिमापूर्ण अवसर है। इस राष्ट्रीय गोकुल मिशन और इनके चलते जो हमने नवाचार किए हैं, वो IVF यहाँ से बताया गया, सेक्स सॉर्टेड सीमेंट के बारे में अतुल जी बता रहे थे कि उनकी सरकार अपने राज्य में इनका बढ़ावा देने की बहुत ही अच्छी तरह से कोशिश कर रहे हैं। मुझे ये भी बताना है कि IVF, AI, फिर सेक्स सॉर्टेड सीमेंट, इंडस चिप जो उच्च श्रेणी के पशुओं के लिए विकसित की गई है। हमारे वैज्ञानिकों ने बफेलो के लिए हमारी बफ चिप्स बनाई है। राष्ट्रीय डिजिटल पशुधन मिशन लगाया है। ब्रीडिंग फार्म के लिए हमने सब्सिडी का प्रावधान किया है और हमने पशुओं की पहचान के लिए भी एक बार कोड को डेवलप कर दिया है। टैगिंग में भी हमारा बहुत ही अच्छा प्रयास चल रहा है। इन सारे कार्यक्रमों को राज्य सरकारों की सहयोग से आज देश के पशुपालकों के लिए मुझे इतना ही कहना है कि अब युवा पीढ़ी को इन टेक्नोलॉजी का प्रयास करते हुए
इसमें आगे आने की आवश्यकता है। ये सिर्फ परंपरागत बिजनेस है ऐसा नहीं है। अब आप इसके जरिए लाखपति और करोड़पति बनने का रास्ता भी यहीं से जाता है। ये मैं देश के युवाओं को संदेश देना चाहता हूँ। मैं कोऑपरेटिव सेक्टर के भाइयों को, डेयरी सेक्टर में लगे हुए भाइयों को भी बधाई देना चाहता हूँ कि, और उसके लिए एक बात भी बताना चाहता हूँ कि अभी तक ये 25 से 30% दूध ही हमारा इसमें संगठित क्षेत्र में आ रहा है। अभी भी बहुत दूध अनटैप्ड है, उसको टैप करने का। और कोऑपरेटिव विभाग ने जब नया मंत्रालय बनने के बाद हर गांव में नया कोऑपरेटिव खोलने की बात की है, और उसमें भी ये लक्ष्य रखा गया है कि या तो फिशरीज की कोऑपरेटिव बनेगी या तो डेयरी की कोऑपरेटिव बनेगी। ये नए कोऑपरेटिव बनाने में युवाओं को जोड़ना चाहिए और हर गांव में ये डेयरी एक्टिविटीज को आगे बढ़ाने का बहुत ही सुवर्ण अवसर है। और इसके जरिए जो एरिया में अभी भी अनटैप्ड हमारा रॉ मटेरियल पड़ा है, उससे उपभोक्ता को भी पूरा भाव नहीं मिल रहा है और ग्राहक को भी हमें कभी कभी मुश्किल का सामना करना पड़ रहा है। अभी भी बहुत सारा दूध है जिसको हम टैप कर सकते हैं। उस दिशा में हमारे कोऑपरेटिव में लगे हुए बंदे और ताकत से काम करेंगे तो मुझे लग रहा है कि आने वाले दिनों में दूध के क्षेत्र में आज भी नंबर 1 पर तो हम है ही, मगर और भी रोजगार देने के लिए, फूड सिक्योरिटी को ठीक करने के लिए एक बहुत ही महत्वपूर्ण विभाग को हम अंजाम दे रहे हैं। हमारी देशी नस्ल की जो गायें हैं उनको बढ़ोतरी देने के लिए, उनका संरक्षण और संवर्धन करने के लिए जो कार्यक्रम चलाए जा रहे हैं, उनमें अभी भी कई ब्रीडें ऐसी हैं जिनको टैग देने की आवश्यकता है। उसी का भी कॉग्निजेंस लेकर हम इंडिजिनस हमारे गोवंश को और मजबूती से आगे लेकर उससे हम ज़्यादा से ज़्यादा दूध देने वाली गाय पैदा करने के काम में लगेंगे। तो इस राष्ट्रीय दुग्ध दिवस पर मैं मेरे विभाग के अधिकारियों को, आसाम की सरकार के मुख्यमंत्री एवं उनकी पूरी टीम को, अतुल बोहरा जी और उनकी पूरी टीम को, इस महत्वपूर्ण कार्यक्रम को, ये आसाम में इस कार्यक्रम का होना, मैं मानता हूँ ये भी एक माइलस्टोन है। डेयरी सेक्टर के ऐसे कार्यक्रमों को नॉर्थ ईस्ट में करना, ये जो हमारे प्रधानमंत्री की सोच है कि नॉर्थ ईस्ट के प्रति भारत सरकार का क्या रवैया है, ये इनका भी एक प्रतीक है कि ऐसे डेयरी का कार्यक्रम तो वैसे ही माना जाता है कि आनंद में ही होना है, या तो महाराष्ट्र में होना है या तो यूपी में होना है, ऐसे बड़े बड़े राज्य जो दूध उत्पादक है। उसके बजाय इसको आसाम में करने से ये दिशा भी दिखा रहा है कि अब नॉर्थ ईस्ट भी पशुपालन के क्षेत्र में तेजी से आगे बढ़ रहा है। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ভাৰত চৰকাৰৰ পশুপালন আৰু দুগ্ধ বিভাগৰ আয়ুক্ত ডক্টৰ অভিজিত মিত্ৰই শেষত ৰাষ্ট্ৰীয় সংগীতেৰে মুকলি সভাৰ সামৰণি মৰা হয়। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में